Good morning guys. টোপনিৰ পৰা হাৰ পাই উঠি ভিডিঅ'টো বনাব লগা হৈছে কাৰণ গোটেই ৰাতি মোৰ টোপনি অহা নাই মাদাৰী নন্দিতা কাশ্যৰ কথা ভাবি এজনী ছোৱালী মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে এজনী ছোৱালী মানুহ ইমান হাৰামি হ'ব পাৰেনে এক্সিডেন্ট সবৰে হয় বাৰু আমাৰো হাতত কেইবাৰ হৈছে কিন্তু হয়তো মাৰ্ডাৰ হোৱা নাই কিন্তু সৰু সৰু এক্সিডেন্ট হৈছে কিন্তু এক্সিডেন্ট হোৱাৰ পাছত আমাৰ কেইটামান কৰ্তব্য আছে এই কৰ্তব্যখিনি আমি পালন কৰিব লাগে এক্সিডেন্ট হোৱাৰ লগে লগে আগতে এই মানুহজনৰ ওচৰত যাব লাগে যিজনক হওক লৰা মানুহ হওক ছোৱালী মানুহ হওক যাৰ নহওক প্ৰথমত গৈ পেলাই এই মানুহজনক চাব লাগে এই মানুহজনৰ কিমানখিনি ক্ষতিগ্ৰস্ত হৈছে বা কিমান দুখ পাইছে আৰু যদি নিজ হাতত গাড়ী আছে নিজৰ হাতৰ গাড়ীখনেৰে হস্পিটেলত নি দিব লাগে কিন্তু এই নন্দনী কাশ্য ছোৱালীজনী এজন অভিনেত্ৰী হয়ও এক্সিডেন্ট কৰি পলায়ন কৰে আৰু পলায়নটো স্বীকাৰ নাহে যে মই পলায়ন কৰা নাই কিন্তু ভিডিঅ'ত দেখা পাও স্পষ্ট হিচাপে যে পলায়ন কৰি যাব বিচাৰিছিলে স্কুটি লৈ পিছত হেডি ধৰি তাৰ পাছত আকৌ সেইবোৰ মানুহৰ ওপৰত খং দেখুৱাইছে দ্বিতীয়তে এই লৰাজন আজি ইমান দিন হস্পিটেলত মৃত্যুৰ লগত যুঁজি আছে অৱশেষত মৃত্যু খাবতি ললে কিন্তু এই নিষ্ঠুৰ অভিনেত্ৰীজনী এবাৰো গৈ লৰাটোৰ মুখত নাচাল টকা পইচাটো নিদিলে এবাৰ গৈ এই লৰাটোৰ চাব লাগিছিলে কমপক্ষে এই লৰাটোৰ পৰিয়ালৰ মানুহক এটা বুজনি দিব লাগিছিলে কমপক্ষে কিন্তু নগল কিন্তু এই নিষ্ঠুৰ অভিনেত্ৰীক আমি ইমানে মৰম দিছো হৌ সিদিনা ৰুদ্ৰ যেতিয়া সিনেমাখন মুভি ৰিলিজ হল আমি সকলোৱে মিলি ৰুদ্ৰখন চাইছো ৰুদ্ৰত মৰম দিছো আকোৱালি লৈছো কিন্তু এই নিষ্ঠুৰ মানুহজনী আছিল বুলি জনা নাছিল আমি সকলোৱে জাতি ধৰ্ম নাচাই এই নিষ্ঠুৰ অভিনেত্ৰীজনীক আমি বয়কট কৰিব লাগে আগন্ত দিনত যাতে এইজনী নিষ্ঠুৰ অভিনেত্ৰীৰ কোনো ধৰণৰ নাটক সিনেমা বা থিয়েটাৰ কোনো ধৰণৰ আমাৰ অসমত যাতে আহিব নোৱাৰে আৰু আহিলে আমি হসাকে বয়কট কৰিম এক্সিডেন্ট হোৱাটো সাধাৰণ কথা হৈ যায় হেতু কোনো মানুহে এক্সিডেন্ট জানি বুজি নকৰে হেতু আমিও জানো কিন্তু এক্সিডেন্টৰ পাছত তাই ইমান কথা খলনি হৈ আছে কি কৈছে অলপ দুখ পাইছে লৰাটোৱে অলপ দুখ পাইছে আজি এখন পৃথিৱীৰ পৰা গুচি গলগে এজনী মাতৃৰ বুক খালি গুচি গলগে এজন দেউতাৰ বুক খালি কৰি গুচি গলগে এই লৰাটোৱে বুলি অকমান দুখ পাইছে কেইবাটা ৰেকেটিংত কেইবাটা নিউজত কেইবাটা তাই বক্তব্য শুনা পাইছো তাই নিজৰ ফেচবুক পেজত কিবা এটা শুনিছো নিউজত আৰু কিবা এটা শুনিছো ৰেকৰ্ড ৰেকেটিংত আৰু কিবা এটা শুনিছো ইমান কথা খলনি কৰিব পাৰেনে এজন অভিনেত্ৰী আৰু ইমান কম বয়সীয়া এজনী ছোৱালী তাই ইমান কথা বনাব পাৰেনে এইজনী কমপক্ষে 20 বছৰ জেলত দিব লাগে মই প্ৰশাসনত এইটোৱে অনুৰোধ কৰো যে এনেকুৱা নিষ্ঠুৰ অভিনেত্ৰী নিষ্ঠুৰ ছোৱালীক 20 বছৰ কমপক্ষে জেলত বৈ থব লাগে তেতিয়া শিক্ষা হ'ব বাকি যি নহওক লৰাজন যেতিয়া আমাৰ মাজত নাই পৰিয়ালৰ মাজত নাই তেখেতৰ আত্মাই শান্তি পাওক তাৰে কামনা কৰো আৰু আমি সকলোৱে তেখেতৰ ফ্যামিলিত যেনেকৈ নহওক সোশ্যাল মিডিয়াৰ যোগে হওক ওচৰত গৈ হওক বুজনি দিব লাগে কাৰণ ভাল এটা শিক্ষিত ল'ৰা এটা ইঞ্জিনিয়াৰিং পঢ়া ল'ৰা আমাৰ মাজৰ পৰা গুচি গ'লগে যথেষ্ট দুখ পাইছো ঠিক আছে আৰু কি কওঁ ক'বলৈ নাই